এইগৰাকী বাইদেউ নিশ্চয় এইগৰাকী বাইদেউক চিনি পায়। এইগৰাকী বাইদেউ হৈছে ৰূপা কলিতা বাইদেউ। এই বাইদেউগৰাকীয়ে এনেকুৱাই ধুইছে কাপোৰ ঠুকুচা দি ঠুকিছে। কাক? ভিডিঅ'টো চাবলৈ আপোনালোকৰ মন যোৱা নাই? কাৰণ এতিয়া যিখন চৰকাৰ, সেই চৰকাৰখনক কাক দুখিছে, কাক কাপোৰ ঠুকুচা দি ঠুকিছে আপোনালোকে ভিডিঅ'টো চাব। ইমানেই হয় সাহসী বাইদেউ, কাৰোলৈকৈ ভয় নকৰে, যুক্তিযুক্ততা দেখুৱাই প্ৰশ্ন উত্তৰ দিব পাৰে, তেনেকুৱা এজনী সাহসী বাইদেউ। এতিয়া আমাৰ হিমু মামাক পুৰা ঠুকিছে। মই ভিডিঅ' ক্লিপৰ সৈতে লগাই দিম, আপোনালোকে ভিডিঅ' ক্লিপটো চাব। কিয় ঠুকিছে, কিয় কাপোৰ ধোৱা দি ধুইছে এই ৰূপা কলিতা বাইদেৱে? কাৰণ ৰূপা কলিতা বাইদেউ এগৰাকী স্পষ্টবাদী, কাৰোলৈও ভয় নকৰে, বহুত সাহসী। এই বাইদেৱে কি কথা ক'লেনো আমাৰ হিমন্ত মামা ডাঙৰীয়াক? ভিডিঅ' ক্লিপটো চাই লওক। সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আপুনি কি কৰিবলৈ আছে? আপুনিতো গৃহ বিভাগৰ দায়িত্বটো আছে। যদি কোনোবা জাতি, কোনোবা সম্প্ৰদায়ে যদি অতি আগ্ৰাসী মনোভাৱ পোষণ কৰিছে, তেতিয়াহ'লে তেখেতসকলক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ হাততেইতো অসমৰ জনসাধাৰণে কৰ্তৃত্ব প্ৰদান কৰিছে, নহয় জানো? যদি কোনোবা এটা জাতিয়ে যদি আগ্ৰাসীমূলক মনোভাৱ ধাৰণ কৰিছে, অপৰাধ প্ৰৱণতামূলক কাৰ্যবোৰ বেছিকৈ কৰিব লৈছে, তাক বাধা দিয়াটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু আপুনি তাকে নকৰি এই বিষয়বিলাকক আপোনালোকে নিজেই আপোনালোকে উৎসাহ দিছে। আপোনালোকে তেনেকুৱা মানুহ এচামৰ দ্বাৰা আপোনালোকে তেনেকুৱা ঘটনাবোৰ আপোনালোকে সংঘটিত কৰাই আপোনালোকে অসমৰ জনসাধাৰণৰ মাজত এটা পৰিৱেশ ক্ৰিয়েট কৰিব বিচাৰিছে যে এই পূৰ্ববংগীয় মুছলমানসকলৰ লগত কংগ্ৰেছ আছে, কংগ্ৰেছে মুছলমানসকলক তুষ্টিকৰণৰ ৰাজনীতিকৰণ কৰে, গতিকে মুছলমানসকলে আমাৰ অসমীয়াসকলৰ ওপৰত অত্যাচাৰ অনাচাৰ কৰিছে, সেয়েহে মুছলমানসকলক ঘৃণা কৰিব লাগে আৰু হিন্দু ভাৰ্চেছ মুছলমান এনেকুৱা এটা কৰিবলৈ গৈ আছে। আৰু এটা তেওঁলোকে কৰিবলৈ গৈ আছে যে এইবাৰ গৌৰৱ গগৈ জিকাৰ কাৰণে মুছলমানসকলে বেছি উৎসাহী হৈ এই অপৰাধমূলক কাম কাজবোৰ কৰিছে। কাৰণ তেওঁলোকে জানে যে আহি থকা সময়খিনিত গৌৰৱ গগৈক গ্ৰহণযোগ্যতা কিমান, অসমৰ সমগ্ৰ ৰাইজে গৌৰৱ গগৈক সাংঘাতিক ধৰণেৰে ভাল পাবলৈ লৈছে। গতিকে তেওঁলোকে গৌৰৱক ভয় কৰি পেলাইনি অসম কংগ্ৰেছ দলটোক মুছলমানৰ তুষ্টিকৰণৰ লগত চামিল কৰিব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে অপৰাধ নিৰ্মূল কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰোঁ, আপুনি আচলতে কংগ্ৰেছৰ গাত ব্লেম দিয়াতকৈ আপুনি প্ৰকৃতাৰ্থত যদি কোনোবা জাতি সম্প্ৰদায়ে কিবাই যদি অপৰাধ কৰিছে, আপোনালোকে সেইখিনি তাক নিৰ্মূল কৰিব লাগে। তাক কংগ্ৰেছে বাধা নিদিয়ে যে এয়া মুছলমানে কৰিছে, মুছলমানক ৰেহাই দিব লাগে, বা বেলেগ জাতি জনগোষ্ঠীয়ে কৈছে আমকক ৰেহাই দিব লাগে। নহয়, যিয়ে অপৰাধী হয়, যিয়ে অপৰাধমূলক কাম কৰে, তাক শাস্তি দিয়াটো এইটো আইনগত নিয়ম। গতিকে তাক দিবই লাগিব যদি সি প্ৰকৃতপক্ষে দোষী হয়। কিন্তু সেই বস্তুটোকে আপুনি জেনেৰেলাইজ কৰি আপোনালোকে কেৱল ৰাজনৈতিক কাণ্ড কাৰখানাৰ কাৰণে আপোনালোকে এটা পৰিৱেশ সৃষ্টি কৰিব আচলতে নালাগে। আৰু যিবিলাক কথাৰ কাৰণে অনাগত ভৱিষ্যতে দ্বিতীয় গোধৰাৰ হত্যাকাণ্ড যাতে অসমখনত নহয়, যেনেকৈ গোধৰাত এবাৰ গোধৰা হত্যাকাণ্ড হোৱাৰ পাছত তেখেতলোকে তাত আচলতে বছৰে বছৰে যেনেকৈ ধৰণে তেওঁলোকে আজিৰ তাৰিখলৈকে বিজেপি শাসন কৰিবলৈ তেওঁলোকৰ সুবিধা লাভ হৈছে, তেওঁলোকে আচলতে চাই থাকে, বিভিন্ন ধৰণৰ পৰীক্ষামূলক কাৰুকাৰ্য তেওঁলোকে কৰি থাকে। গতিকে তেওঁলোকে ভাবিছে যে অসমখনত যিহেতুকে মুছলমানসকলৰ জনসংখ্যা যথেষ্টখিনি আছে, সেয়ে তেওঁলোকে ভাবিছে যে ধৰ্মীয় মেৰুকৰণৰ যোগেদি অনাগত সময়ত যাতে পুনৰবাৰ হিমন্ত বিশ্ব চৰকাৰে বিজেপিৰ ক্ষমতালৈ আহিব পাৰে, তাৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰাই কুচকাৱাজ আৰম্ভ কৰি দিছে। আৰু সেই কথাখিনি অসমৰ জনগণে ভালকৈ বুজি পায়। কিন্তু অসমৰ জনগণে এইটো কথা চিন্তা কৰিব লাগে যে এই জাতি জনগোষ্ঠীবিলাকৰ সুৰক্ষাৰ কাৰণে কিন্তু সন্মানীয় তৰুণ গগৈ ডাঙৰীয়াই তথা কংগ্ৰেছ চৰকাৰখনে স্বায়ত্তশাসিত পৰিষদবিলাক অৰ্পণ কৰিছিলে আৰু বিভিন্ন অৰ্থনৈতিকভাৱে উন্নয়ন কৰিবৰ কাৰণে, বিকাশ কৰিবৰ কাৰণেও এই স্বায়ত্তশাসনবিলাক পৰিষদবিলাক গঠন কৰি দিছিলে। কিন্তু বিজেপিয়ে আজি কি কৰিছে?
বিজেপিয়ে প্ৰকৃতাৰ্থত অসমীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ কথা চিন্তা কৰিছেনে? তেওঁলোকে অসমীয়া খিলঞ্জীয়াৰ বাবে যি তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে, সেয়াও তেওঁলোকে কৰা নাই। 6 নম্বৰ দফা তেওঁলোকে অসম চুক্তিৰ আখৰে আখৰে দাড়ি কমা নৰখাকৈ তেওঁলোকে ৰূপায়ণ কৰিম বুলি কৈছিল, কিন্তু সেয়াও তেওঁলোকে নকৰিলে। বাংলাদেশৰ বৰ্ডাৰ তেওঁলোকে সম্পূৰ্ণৰূপে চিল কৰিম বুলি কৈছিলে। যোৱা 10টা বছৰে কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, কিন্তু তেওঁলোকে সেয়া কৰিলে নে? নকৰিলে। গতিকে এই সকলোবিলাক তেওঁলোকে কৰিবলগীয়া কাম কৰিব পৰা নাই। তাৰ বিপৰীতে কিন্তু তেওঁলোকে এটা কথাই ভাবি আছে, যেনে তেনে কংগ্ৰেছ দলটোক যাতে মুছলিমৰ লগত চামিল কৰিব পাৰি, যে কংগ্ৰেছে মুছলমানৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো কাকো তুষ্টিকৰণ নকৰে। কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল হিচাপে সকলোৰে লগত আছে আৰু প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ বাবে কংগ্ৰেছে মাত দিব। হয়, কোনোবাই যদি অপৰাধ কৰিছে তাক আইনগতভাৱে শাস্তি দিয়াটো, দণ্ড দিয়াটো মুখ্যমন্ত্ৰীৰ নিজৰ প্ৰাৱধানত আছে আৰু তেখেতে সেইখিনি ৰূপায়ণ কৰিব পাৰে। অসমক শান্তিপূৰ্ণ কৰি ৰখাত তেখেতৰ মূল দায়িত্ব। গতিকে তেখেতে বেলেগ দলৰ লগত অপৰাধ প্ৰৱণ থকা বেলেগ কাৰোবাক সংযুক্ত কৰাটো আচলতে তেখেতৰ এইটো এটা ভুল পৰিকল্পনা। আৰু অসমৰ ৰাইজ এতিয়া ইমান বুৰ্বক হৈ থকা নাই। ইমান বেছি কৰ কাটল জাপি, ইমান মূল্য বৃদ্ধি, ইমান নিবনুৱা সমস্যাৰ দ্বাৰা আজি অসমীয়া ৰাইজ, ভাৰতীয় ৰাইজ, ভাৰতৰ নাগৰিক, গোটেই বিশেষকৈ হিন্দুসকল ইমান বেছি ক্ষতি হৈছে, এয়া আৰু বুজি পাবলৈ বাকী নাই। আপোনালোকৰ মন্ত্ৰীসকলে, আপোনালোকে অত্যাধিক কমিশ্যনৰ আশাত কিন্তু আপোনালোকে আমাৰ হিন্দু ল'ৰাক আপোনালোকে কাম নিদিয়ে, আপোনালোকে কাম দিয়ে কিন্তু মুছলমান মানুহক। আৰু এয়া জল পট হৈ আছে। আজিয়ে এজনে ফেচবুক লাইভৰ জৰিয়তে সকলোবিলাক কথা জল পটকৈ কৈছে। আপোনালোকে মুখখনেৰে দেখাই থাকে মুছলমান বিৰোধী, কিন্তু ভিতৰি আপোনালোকে মুছলমান লগত আপোনালোকৰ বেছিকৈ আচলতে আপোনালোকৰ জনপ্ৰিয়তা আছে। বিশেষ মই নকওঁ, আমাৰ নদুৱাৰ সমষ্টিতে যদি যিজন বিধায়ক আছে, তেওঁলোকে কিন্তু শুৱে বাৱে দুজনমান সকলো কামবিলাক কিন্তু মুছলমান লোক দুজনৰ দ্বাৰাই হতুৱাই কয়, কিন্তু তেওঁ মুখত কিন্তু হিন্দুত্বৰ শ্লোগান। তেনেকৈ প্ৰত্যেকজন, পীযুষ হাজৰিকাৰ ক্ষেত্ৰতে আজি কওঁ, কমিশ্যনত যিয়েই তেওঁলোকক বেছিকৈ কমিশ্যন দিব, সেইসকলকে তেওঁলোকে কাম দিয়ে। গতিকে আজি প্ৰত্যেকজন বহু এনেকুৱা হিন্দু বিজেপিৰ যুৱক আছে, যিসকলে আমাক ফোন কৰি কয় যে তেওঁলোকে কেনেকুৱা ধৰণৰ ভাৰাক্ৰান্ত হৈছে, তেওঁলোকৰ কাম নাই, গতিকে তেওঁলোকে অপচন্দ কৰিবলৈ লৈছে। গতিকে সেই কথাবোৰো আপোনালোকে এবাৰ আচলতে সকলোৱে অসমৰ ৰাইজে ভাবি চাব লাগে। হিন্দু মুছলমানত বিভক্ত কৰি এই যাতে অত্যাচাৰ কৰা এই মানুহখিনিয়ে পুনৰবাৰ যাতে আহিব নোৱাৰে। এওঁলোক কিন্তু না বিজেপি না কংগ্ৰেছ, এওঁলোকে কেৱল নিজৰ কথা চিন্তা কৰে। আৰু সেইকাৰণে এওঁলোকে আজিৰ তাৰিখত শাসনত থাকিও তেওঁলোকে অসমীয়াৰ উন্নয়নতকৈও তেওঁলোকৰ কিন্তু নিজৰ উন্নতি বহুত বেছি হৈছে। আপুনি সেয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালটোলৈ যদি চায়, তেতিয়া আপোনালোকে দেখিব, জয়ন্ত মল্লৰ পৰিয়ালটোলৈ যদি চায়, পীযুষ হাজৰিকাৰ পৰিয়ালটোলৈ যদি চায়, আপোনালোকে সকলোৱে সেইখিনিকে দেখিব। গতিকে নিশ্চয় চালে ৰূপা কলিতা বাইদেৱে কি কথা ক'লে, আৰু মই বাইদেউ যিখিনি কথা ক'লে মই তাৰ প্ৰসংগত নকওঁ। আপোনালোকে কমেণ্ট কৰি জনাব, কমেণ্ট বক্স খোলা আছে। কাৰণ মই ৰূপা কলিতা বাইদেউ কথাখিনি শুনি বহুত ভাল পাওঁ। বহুত স্পষ্টবাদী, যি কয় বহুত স্পষ্টকৈ কয়, কাৰোলৈ ভয় নকৰে। কিন্তু এটা কথা, সৎ সাহস থাকিলে কাৰোলৈ ভয় কৰিব নালাগে। স্পষ্টবাদী হ'লে কাৰোলৈ ভয় নকৰে। কাৰণ যুক্তিসংগত যোনে যুক্ততা কথা ক'ব পাৰে, সি কাৰোলৈ ভয় নকৰে। গম পাইছেনে? কাৰণ প্ৰত্যেকৰে আমাৰ গণতান্ত্ৰিক দেশত সকলোৱে বাক স্বাধীনতা আছে, নিজৰ মনৰ কথা ক'বলৈ সকলোৱে পাৰে। এই ৰূপা কলিতা বাইদেৱে বাক স্বাধীনতা সাব্যস্ত কৰিছে, নিজৰ মনৰ কথাখিনি সকলোৰে আগত শ্বেয়াৰ কৰিছে। আপোনালোকেও পাৰে, কিবা যদি মনত কিবা কথা থাকে আপোনালোকেও পাৰে শ্বেয়াৰ কৰিবলৈ। ৰূপা কলিতা বাইদেউ বহুত সাহসী আৰু এগৰাকী মহিলা, বহুত সাহসেৰে কথাখিনি কয়, আৰু যিখিনি কথা কয় প্ৰত্যেক কথাখিনি এটা যুক্তি থাকে। সেই যুক্তিসমূহ কাটে কিছুমানে, কিন্তু এই চালে বেৰে কোবাই কাটে, কিন্তু যুক্ততাসমূহ ভালকৈ কাটিব কোনেও নোৱাৰে। বাইদেউ যিখিনি কথা ক'লে মই একমত, আৰু আপোনালোকে কমেণ্ট কৰি জনাব বাইদেউ কথাখিনি শুনি আপোনালোকে কেনে পালে। কমেণ্ট কৰি নজনাকৈ নাথাকিব। আৰু আপোনালোকলৈ মই ভিডিঅ'টো আগবঢ়ালোঁ, ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু ৰূপা কলিতা বাইদেউলৈ এটা সুন্দৰকৈ মন্তব্য আগবাঢ়িব। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'ত তলত ৰূপা কলিতা বাইদেউ আৰু ভিডিঅ' আছে, আপোনালোকে খুচৰি চালে গম পাব। ৰূপা কলিতা বাইদেউ মই কথাখিনি শুনি বহুত ভাল পাওঁ, সেইটো কাৰণে মোৰ চেনেলৰ মাধ্যমেৰে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। ৰূপা কলিতা বাইদেউ যিখিনি কথা ক'লে আপোনালোকে একমত নে? যদি একমত শ্বেয়াৰ কৰিব। ধন্যবাদ।